Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম প্ৰাইভেট জবৰ কাৰণে কিছুমান নোটিফিকেশন আহিছে আৰু তাৰে ডিটেইলছ খিনি মই এই ভিডিঅ'ত প্ৰভাইড কৰিম আপোনাক। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক প্ৰথমতে ৰিকুৱাৰমেন্ট যেটো অৰ্গেনাইজেচন HDFC বেংকৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি য'ত আপোনাৰ পোষ্ট আছে RBB পাৰ্সোনাল বেংকাৰ এণ্ড ক্লাছিকৰ কাৰণে পোষ্ট আছে য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম আপুনি গ্ৰেজুৱেচন যদি কমপ্লিট কৰিছে এনি ষ্ট্ৰীমৰ পৰা আৰ্টছ কমাৰ্চ তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে এক্সপিৰিয়েন্স more than 3 years আপোনাৰ বেংকিং সেলস ডিপাৰ্টমেন্টত আপোনাৰ এক্সপিৰিয়েন্স থকা হ'ব লাগিব জব লোকেশনটো আছে আপোনাৰ গুৱাহাটী ডিব্ৰুগড় এণ্ড মহানগৰত আপনি এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ আপনি প্ৰথমতে এটা সিভি বনাই ল'ব আৰু সিভিটো আপুনি মেইল কৰিব লাগিব এইটো মেইল আইডিত আপুনি মেইল আইডিটো নোট কৰি ল'ব পাৰে যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশনটো এলিজিবল হয় এণ্ড আপুনি ইন্টাৰেস্টেড যদি হয় এপ্লাই যেটো লাষ্ট ডেট হয় 29 জানুৱাৰী 2025 লৈকে ইয়াৰ এপ্লাই লাষ্ট ডেট নেক্সট পোষ্ট খিনি চাই লওক যেটো আপোনাৰ ৰিকুৱাৰমেন্ট অৰ্গেনাইজেচনটো HDFC বেংকৰ পৰা আহিছে যত আপোনাৰ নেম অফ পোষ্ট যেটো আছে designation to আপোনাৰ কাস্টমাৰ সার্ভিস এক্সিকিউটিভৰ কাৰণে পোষ্ট য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট হৈছে এনি ষ্ট্ৰীমৰ পৰা তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে এক্সপিৰিয়েন্স 1 to 3 years আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব ইন বেংকিং সেক্টৰতে যে টেলিকলাৰ যদি আপুনি কাম কৰি পাইছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আপুনি এপ্লাই কৰিব পাৰিব This of job location to আছে আগৰতলা ব্ৰাঞ্চ এটো লাল গণেশ গুৱাহাটীত আছে বৰপাটা টাউন আৰু বিজয়নগৰত আপোনাৰ জব লোকেশন হ'ব এপ্লাই কৰিব আপুনি কেনেকে এপ্লাই কৰিবলৈ আপুনি সিভি টো আপুনি মেইল কৰি দিব লাগিব প্ৰথমতে এটা সিভি বনাই ল'ব মেইল আইডি টো আপুনি নোট ডাউন কৰি ল'ব পাৰে এপ্লাইৰ যদি আপোনাৰ লাষ্ট ডেট হয় 29 জানুৱাৰী 2025 লৈকে আপুনি এটো এপ্লাই কৰিব পাৰিব যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেস্টেড হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰি দিব It is so. Next যেটো ভ্যাকেন্সি আছে আপোনাৰ ৰিকুৱাৰমেন্টটো গ্লোবাল সেফটি জোন যেটো যোৰহাটত আছে যোৰহাটৰ পৰা আহিছে য'ত আপোনাৰ নেম অফ পোষ্ট আছে সেলস এক্সিকিউটিভৰ য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ষ্ট্ৰীমৰ পৰা আৰ্টছ কমাৰ্চ সায়েন্স তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচাৰ নাই যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ আছে কিয় যোৰহাটত আপুনি এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি এটা সিভি বনাই ল'ব ভালকে য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি যাতে প্ৰপাৰলি যাতে এড কৰা থাকে এনেকা বনাই কিনে আপুনি মেইল কৰিব লাগিব এইটো মেইল আইডি যিটো মেইল আইডি আপুনি চেক কৰিব পাৰে বা নোট ডাউন কৰি ৰাখিব পাৰে তাতে আপুনি মেইল কৰি দিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় 28 জানুৱাৰী 2025 লৈকে ইয়াত লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব Next যেটো ৰিকুৱাৰমেন্ট আছে এটো চাই লওক যেটো ৰিকুৱাৰমেন্ট অৰ্গেনাইজেচন হয় NICAB ইৰিগেশন যেটো আপোনাৰ গুৱাহাটীত আছে তাৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি য'ত আপোনাৰ পোষ্ট আছে অফিস এসিস্টেন্টৰ কাৰণে য'ত বিচাৰিছে অনলি ফিমেল ক্যান্ডিডেটে হে এপ্লাই কৰিব পাৰিব পোষ্টৰ কাৰণে যেসব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট যদি গ্ৰেজুৱেট কমপ্লিট কৰা হৈছে আপুনি বা গ্ৰেজুৱেচন কমপ্লিট হৈছে আপোনাৰ বা আপুনি পোষ্ট গ্ৰেজুৱেচন কৰিছে তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কাৰণ এতে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই ফ্ৰেছাৰ যদি হয় আপুনি তথাপি এপ্লাই কৰিব পাৰিব কিন্তু মেল ক্যান্ডিডেটে হে অনলি এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ হাতিগাঁও গুৱাহাটীত হ'ব যদি আপুনি ইন্টাৰেস্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কন্টাক্ট কৰিব লাগিব এইটো মোবাইল নম্বৰত মোবাইল নম্বৰটো আপুনি নোট কৰি ল'ব পাৰে যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহ'লে কল কৰিব আৰু যেটো আপোনাৰ কল কৰাৰ লাষ্ট ডেট আছে এপ্লাই বুলি ক'ব পাৰি এটোৰ কাৰণে আপুনি লাষ্ট ডেটটো হৈছে আপোনাৰ 29 জানুৱাৰী 2025 এটো আপুনি কল কৰি কিনে আপুনি এটা সিভি বনাই ল'ব প্ৰথমতে আৰু সিভিটো আপুনি তাতে হোৱাটছএপৰ থ্ৰু বা মেইল থ্ৰু আপুনি কৰিব যেটো মেইল থ্ৰু দিয়া নাই তে হোৱাটছএপত দিব তো আপুনি হোৱাটছএপত আপোনাৰ সিভিটো পঠাই দিব পাৰে প্ৰথমতে আপুনি এবাৰ কল কৰি কিনে এইটো নম্বৰত কন্টাক্ট কৰি লওক তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো লগতে যিখিনি মেইল আইডি মই এতে অলৰেডি আপোনাক দেখাইছো এইখিনি মেইল আইডি মই এই ভিডিওৰ ডেসক্ৰিপচনতো মই প্ৰভাইড কৰি দিম যদি আপুনি এলিজিবল হয় তেতিয়াহ'লে আপুনি তাৰ পৰা মেইল আইডিটো কপি কৰি কিনে আপোনাৰ মেইল বক্সত যাই কিনে বা তাতে ক্লিক কৰিলো আপুনি মেইল বক্সত ৰিডাইৰেক্ট হ'ব পাৰিব আপুনি এটা মেইল কৰি দিব আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় তো ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো